অৱশেষত আহিল কোটি টকীয়া উপহাৰ কুপনৰ খেল। মাত্ৰ 100 টকাৰে পৰীক্ষা কৰক আপোনাৰ ভাগ্য। চৰকাৰ প্ৰশাসনৰ সম্পূৰ্ণ পাৰ্মিশ্যন থকা এখন বৃহৎ উপহাৰ কুপনৰ খেল। টিকটৰ মূল্য মাত্ৰ 100 টকা। এতিয়াই ডায়েল কৰক 7638082404 অথবা 6000931814 নম্বৰত। অসমৰ যিকোনো ঠাইৰ পৰা ক্ৰয় কৰিব পাৰিব টিকট। খেলখন সম্পূৰ্ণ লাইভ চাব পাৰিব। মাত্ৰ 100 টকাৰ বিনিময়ত আপুনি লাভ কৰক 10খনকৈ ভিভিআইপি বাহন। কামৰূপ জিলাৰ শ্ৰী শ্ৰী ভাঙাৰা গোহাঁই আশ্ৰিত নাৰেশ্বৰ সাহায্যাৰ্থে চলি আছে এই উপহাৰ কুপন খেলখন। জানুৱাৰী মাহৰ 18 তাৰিখে হ'বলৈ গৈ আছে কামৰূপৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ আৰু সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল। ফাইনেল খেলখনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আজি মাত্ৰ 100 টকাৰে উপহাৰ কুপনৰ টিকট সংগ্ৰহ কৰি ভাগ্য পৰীক্ষা কৰক আপোনাৰ। মাত্ৰ কেইটামান দিন পিছতে হয়তো আপুনি হৈ পৰিব কেইবা লাখ টকাৰ গৰাকী। মাত্ৰ 100 টকাৰ বিনিময়ত আপুনিও হ'ব পাৰে ভিভিআইপি গাড়ীৰ গৰাকী। কামৰূপত হ'বলৈ গৈ আছে ঐতিহাসিক উপহাৰ কুপনৰ খেলখন। আপোনাৰ হাতত মাত্ৰ কেইটামান দিন বাকী আছে। পলম নকৰি আজিয়ে টিকট ক্ৰয় কৰি লৈ যাওক আপোনাৰ সপোনৰ বাহনখন। মাত্ৰ 100 টকাৰ বিনিময়ত উপহাৰ হিচাপে আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে 15খনকৈ 4চকীয়া আৰু 2চকীয়া নামী দামী বাহন। পুৰস্কাৰ হিচাপে থাকিব উক্ত উপহাৰসমূহ: মাৰুতি চুজুকি জিমনি জেটা, মাৰুতি চুজুকি ছুইফ্ট, পালচাৰ 125 নিয়ন ডিস্ক, হোণ্ডা এক্টিভা, কিয়া ছনেট, হোণ্ডা ডিঅ, ৰয়েল এনফিল্ড 350cc, টিভিএছ এণ্টৰ 125cc, হিৰো গ্লেমাৰ, কেশ 1 লাখ, পালচাৰ NS 125, LED 42 ইঞ্চ টিভি, মাৰুতি চুজুকি আল্টো K10, গোল্ড 5 গ্ৰাম, মহিন্দ্ৰা থাৰ আৰু লগতে আছে 6খনকৈ নামী দামী উপহাৰ। তেন্তে পলম কিহৰ? আজিয়ে ক্ৰয় কৰক উপহাৰ কুপনৰ টিকট। নিউজ 6 ৰিপৰ্ট এপি মিডিয়া। আমি উপহাৰ কুপন খেলখন আমাৰ উপলক্ষ্য হ'ল আমাৰ প্ৰতি বছৰে শিৱৰাত্ৰি পূজা এখন হয় আৰু সেই পূজাখনৰ উপলক্ষে আমি উপহাৰ কুপন খেলখন অনুষ্ঠিত কৰা হৈছে। যে সেয়েহে অসমৰ ৰাইজক তথা আমাৰ গাঁওবাসীক, আমাৰ অঞ্চলবাসীক প্ৰত্যেকে অনুৰোধ জনাইছোঁ যে আমাৰ টিকেট ক্ৰয় কৰি আমাৰ মন্দিৰৰ উন্নয়নমূলক কাম কৰাৰ কাৰণে সুবিধা দি আমাক খেলখন পতাৰ এটা ভাল সুযোগ দিছে। এয়ে প্ৰথম নে আগতেও আপোনালোকে? আমি আগতেও আমাৰ পাতিছে, আমাৰ সংঘই পাতে, আকৌ পাতিব শিৱৰাত্ৰি মানে এইটো তেওঁলোকে পাতে। আমি কিন্তু এইবেলি ফাৰ্ষ্ট আমি পতা হৈছে। সেয়েহে ৰাজহুৱা হিচাপে আমি এইবেলিয়ে প্ৰথম। এই লাভৰ অংশৰে আপোনালোকে অকল শিৱৰাত্ৰিতে হেৰি কৰিব নে আৰু মন্দিৰৰ উন্নয়নমূলক কাম আছে বহুত? আমাৰ ৱালৰ কাম আছে, আমাৰ মন্দিৰৰ কাম আছে, আমাৰ এনেকুৱা বহুত উন্নয়নমূলক কাম কৰিব লগা আছে। অতি পাছ পৰা গাঁৱৰ মানুহ আমি এই খেলখন আমি অনুষ্ঠিত কৰি যদি খেলখন ভালকৈ অসমৰ ৰাইজে আমাৰ আদৰি লয়, সেয়েহে আমি খেলখন পতাৰ এটা প্ৰয়াস কৰিছোঁ। খেলখন আছে জানুৱাৰী 18। ঠিক আছে।